স্কুলত বেছি সময় নালাগিছিল আৰু ক্লাছ কৰি আহিব পাৰিছিলোঁ। কিন্তু আজিকালি ইমান বেছি চৰকাৰৰ কাৰা হৈছে যে এতিয়া আমি প্ৰায় 4টালৈকে থাকিব লগা হয়। গতিকে মানে বহুতখিনি অসুবিধা হয়। কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাকত আহিম বুলি কৈ আমি আহিব নোৱাৰোঁ। যে নহওক তাৰ বাবে মই দুখিত। নেক্সট প্ৰগ্ৰেমবিলাকত কেতিয়াবা পাৰিলে আহিম বা মই কিবা এটা কৰিব চেষ্টা আছে, চবেই ইয়াতে কিবা কিবি কৰিব। আৰু এনেকৈ এইটোৱে নহয়, আমি আৰু বিভিন্ন কৰ্মত নিয়োজিত হ'ব পাৰোঁ। যেনেকৈ আমি সাহিত্যৰ দ্বাৰা বা বিভিন্ন কামৰ দ্বাৰা যেনেকৈ আমি সমাজৰ বিভিন্ন কাম কৰিব পাৰোঁ। এই ক্ষেত্ৰত আমি সকলোৱে বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰোঁ। এইখিনি আশা কৰিছোঁ। ময়ো যিমান পাৰোঁ পাৰিলে মানে সময় সুবিধা হ'লে মই অংশগ্ৰহণ কৰি চেষ্টা কৰিম। ইয়াকে কৈ মই সকলোকে ধন্যবাদ জনাই বহুত বহুত ধন্যবাদ। বেনাৰ্জী ডাঙৰীয়া গাবলৈ লৈছোঁ। এতিয়া আছে আমাৰ কৃষ্ণৰ নাম এভাগী গাব পৰিৱেশন কৰিব ডক্টৰ সুবৰ্ণা পাঠক। সুবৰ্ণা পাঠকে মোক আগতে কৈছিলে, অৱশ্যে তেওঁৰ নামটো মই আগতে দিয়াও আছিলে, কিন্তু আহি পোৱা নাছিল কাৰণে আমি পিছুৱাই দিছিলোঁ। তেখেতৰ আকৌ এখন মিটিং আছে বোলে, সেইকাৰণে তেখেতক আমি দিয়া হৈছে, যাতে আপোনালোকে আকৌ ভুল নুবুজে। নমস্কাৰ। জীৱনধাৰী সাহিত্য সভাৰ ময়ো এজন সদস্য, কিন্তু সক্ৰিয় হ'ব পৰা নাই। বাইদেৱে মোক সদায় মাতে, অৱশ্যে 2-এখন মিটিঙত যাওঁ। কাৰণ মই যাব নোৱাৰাৰ কাৰণ হ'ল এইফালে স্কুল, আনফালে ঘৰ, আৰু মোৰ এটা নিজৰ ইউটিউব চেনেল আছে, আৰাধনা আছাম ফক্স ষ্টুডিঅ'। সেইটো মোৰ মানে বিশেষকৈ দিহা নামৰ চেনেল, আৰু এই নামবোৰ মই নিজে লিখোঁ, নিজে ভুল কৰোঁ। ইয়াৰ উপৰিও অন্যান্য আমাৰ সকলো কৃষ্টিৰ বিষয়ে সেই ইউটিউব চেনেলটোত উপলব্ধ হয়। আজি গুৰু পূৰ্ণিমা, আপোনালোকে সকলোৱে জানে। গতিকে ৰাতিপুৱাই মই এই গুৰু পূৰ্ণিমাৰ তাৎপৰ্য আমি কিয় পালন কৰোঁ তাৰে কাৰণে এটি দিহানাম আগবঢ়াইছোঁ ৰাইজলৈ। মই বাৰু এফাকি গাই দিম। প্ৰথমতে মই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাম দুফাকিমান গাই দিম। ওম কৃষ্ণ ভাগৱতে বাসুদেৱায় নমঃ। কৃষ্ণ গোসাই বকুলীয়া কানাই বজোৱামো হৰবেণু বৃন্দাবন কপাই বাহিৰ সুৰে নাচে গোপী চঞ্চলা ভৈয়া দেখা চঞ্চলা ভৈয়া। ও কৃষ্ণ গোসাই ও কলিয়া কানাই বজোৱামো
বৃন্দাবনৰ মাজে কৃষ্ণই যমুনাৰ পাৰতে মোহন বাহি বজাই কৃষ্ণই নিধিবনৰ মাজে ও কৃষ্ণ গোসাঁই ও কলিয়া কানাই বজোৱামো মনভেনু বৃন্দাবন গোসাঁই বাহিৰ ফুলে নাচে গোপী চঞ্চলা হৈয়া দেখা চঞ্চলা হৈয়া আয়ৈ মায়ৈ মায়ৈ মায় ভকতেনো কৃষ্ণই বাহি বজায় আয়ৈ মায়ৈ মায়ৈ মায় ভকতেনো কৃষ্ণই বাহি বজায় আউলি বাউল হৈয়া গোপী বৃন্দাবনৰ মাজে প্ৰাণ কৃষ্ণ বুলি মাতি হৃদয়ত বান্ধে আয়ৈ মায়ৈ মায়ৈ বাই ভকতেনো কৃষ্ণই বাহি বজায় নাচে কি গোবিন্দই গোপী চাপৰিবাৰ তত গোপী তত কৃষ্ণ নিধিবনৰ মাজে ৰংগমনে শ্ৰী কৃষ্ণ ৰাসলীলা পাতে নাচে কি গোবিন্দই গোপী চাপৰিবাৰ নাচে কি গোবিন্দই গোপী চাপৰিবাৰ কৃষ্ণ বিনে গতি নাই ও নাই ও হৰি বিনে গতি নাই ও নাই কৃষ্ণ বিনে গতি নাই ও নাই ও হৰি বিনে গতি নাই ও নাই ও হৰি বিনে গতি নাই ও নাই ও হৰি বিনে গতি নাই ও নাই আজি শাওণ মাহৰ পবিত্ৰ পূৰ্ণিমা আৰু এই দিনটোতে মহাভাৰত ৰচয়িতা বেদব্যাস ব্যাসদেৱৰ জন্ম হৈছিল তেখেতক শ্ৰদ্ধা জনাই এফাকি মই দিহানাম গাই দিছোঁ গুৰুদেৱ প্ৰণাম তোমাক ও গুৰু প্ৰণাম তোমাক জীৱন সাধনাৰে অমৰ হৈ ৰলা গুৰুদেৱ প্ৰণাম তোমাক
মিলি জুলি গুরু পূজন শ্রেষ্ঠ করি তুল তোমাক পুজিবলৈ ও আমার গুরু পাজন ঈশ্বরী ও আমার গুরু পূজন আরম্ভ করে পরম গুরু পুষ্পরাখ নির্মাণ করি পরম গুরু পুষ্পরাখ নির্মাণ করি ধন্যবাদ মোক এইখিনি সুবিধা দিয়াৰ কাৰণে নাজানো আৰু কি গালো এইখিনি কিন্তু মই নিজেই লিখা নমস্কাৰ পৰিৱেশন কৰিবলৈ লোৱা গীতটিৰ ৰচনা আছে আমাৰ জীৱনধৰী শাখাৰ ভাৰতী মিশ্ৰ বাইদেউৰ আৰু এই গীতটোৰ সুৰ কৰিছে আমাৰ হাৰমনিয়ামত থকা প্ৰদীপ বৈশ্য ডাঙৰীয়া গতিকে আশীৰ্বাদ কৰক আমাৰ এনেকৈ যাতে আমাৰ মাজৰ পৰা এই গীতিকাৰ সুৰকাৰ জন্ম হয় ধন্যবাদ Holy
নমস্কাৰ। আমাৰ সদস্যা ডক্টৰ সুবলা পাঠকৰ অনুৰোধ মৰ্মে জীৱনধৰীৰ বিষয়ে দুআষাৰ তেওঁ ক'ব কৈছে। আৰু এতিয়া হ'ল আমাৰ জীৱনধৰীৰ বিষয়ে ক'ব গ'লে আমি জন্মৰ কথা ক'ব লাগিব। আমাৰ জীৱনধৰী আমি কেইজনমানেই সদস্যৰ দ্বাৰাই প্ৰথমতে যোৱা 23 জুলাই 2023 2 তাৰিখে আমাৰ জন্ম হৈছিলে জীৱনধৰী। আৰু জীৱনধৰী জন্ম হওঁতে মানে প্ৰসৱ বেদনা, যিটো মানে মাতৃৰ প্ৰসৱ বেদনা, সেই বেদনা এটা আমি অনুভৱ কৰিছিলোঁ। আৰু বহুত দিন মানে উপলব্ধি কৰিছোঁ, অনুভৱ কৰিছোঁ। তাৰ অন্তত জীৱনধৰী জন্ম হৈছে। আৰু জীৱনধৰী জন্ম হওঁতে আমাক পংকজ বেজবৰুৱা, ধ্ৰুৱজ্যোতি শৰ্মাৰ আমি শলাগ ল'বই লাগিব। তেখেতসকল নহ'লে আমাৰ জীৱনধৰী শাখা সাহিত্যৰ জন্ম খুব সম্ভৱ নহ'লহেঁতেন। আৰু এই হিচাপত তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি যে যথেষ্ট কেইগৰাকী সদস্যই যথেষ্ট কষ্ট ভোগ কৰিছোঁ। মই আকৌ কৈছোঁ, মানে পুত্ৰৰ জন্ম সদ্য জাতৰ পুত্ৰৰ মুখ দেখা পায় বা সন্তানৰ মুখ দেখা পায় মাতৃ যেনেকৈ প্ৰসৱ বেদনা পাহৰি যায়, ঠিক তেনেকুৱা আমাৰো আজি তেনেকুৱা এটা অনুভৱ কৰিছোঁ। আমাৰ মানে আজি বিশেষকৈ মই চবৰে ভাল লাগিছে ন' ডাউট, কিন্তু মোৰ বিশেষকৈ মানে ইমান ভাল লাগিছে, মানে জন্ম দিছোঁ ভাল লাগিছে। আৰু সেই ভাৱটো মই মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, ইমানেই ভাল পাইছোঁ আজিতো মই ভাবিছিলোঁ আমি আটাইয়ে ফাকু খেলিম বুলি, কিন্তু সেইটো আৰু আমাৰ হোৱা নহ'ল যেনিবা। কিন্তু ভাল লাগিছে। সদস্য সংখ্যা বহুত কমিছে। এনে কিন্তু আমাৰ সদস্য সংখ্যা আছিল 57, অৰ্থাৎ 57 গৰাকী আজীৱন সভ্য। ইমানখিনি সদস্য আছে, কিন্তু আমি তেনেকৈ যোগাৰো কৰিছিলোঁ। 57 গৰাকী সদস্যৰ আমি যোগাৰো কৰিছিলোঁ। কিন্তু বিভিন্ন অসুবিধাৰ বশতঃ এতিয়াতো জ্বৰৰ সময়, বানপানী যোৱাৰ পিছতে জ্বৰৰ সময়, গতিকে জ্বৰৰ সময়ৰ কাৰণে বহুতৰ জ্বৰ উঠিছে, মুখত কিবা ওলাইছে, এই ধৰণে মানে আলহী কোনোবা আহিছে, সেইকাৰণে মানুহ অনুপস্থিত হৈছে। তাৰ বাবে আমি দুখিত যেনিবা আজি যিমান আমি ভাবিছিলোঁ সিমান হোৱা নাই। আৰু এইটোৱে কথা, আমাৰ আজি খুবেই ভাল পাইছোঁ, আনন্দিত হৈছোঁ। আমাৰ যিখিনি সদস্য আছে কিন্তু চবেই এক্টিভ সদস্য, চবৰে কিবা প্ৰতিভা আছে, সাহিত্য আছে, চবৰে অন্তৰত মানে এটা ভঁৰাল আছে আৰু সাহিত্যৰ ভঁৰাল আছে। গতিকে চবে আমাৰ জীৱনধৰী উদ্দেশ্যই আমাৰ সাহিত্য। গতিকে সাহিত্যৰ চবে এই ক্ষেত্ৰখনতে, এই ঘৰতে আমি বৰঘৰ চহকী কৰিব পৰাকৈ আমাৰ চবে আকৌ সফল হ'ব। আৰু আমাৰ জীৱনধৰী শাখা সাহিত্য উজ্জ্বল হ'ব বুলি আমি আশাবাদী। আৰু এইখিনি আশা কৰি মই এইখিনিয়ে মোৰ জীৱনধৰীৰ বিষয়ে ক'ব লাগিব। ধন্যবাদ। মই মাজতে বাইদেউ দুআষাৰ ক'ব দিলোঁ, আপোনালোকে বেয়া নাপাব। বাইদেউ আপোনাক বহুত